বন্ধু, তুমি ভাবা যে যদি তুমি ভালো কাম কৰা ভালেই পোৱা আৰু বেয়া কাম কৰিলে বেয়াই পোৱা। কিন্তু সত্য ইয়াতকৈ বহু গভীৰ। আৰু আজি মই তোমাক সেই সত্য ক'বলৈ আহিছোঁ, যাক পৃথিৱীয়ে প্ৰায় পাহৰি গৈছে। মানুহে কৰ্মক শাস্তি আৰু পুৰস্কাৰ বুলি ভাবে। তুমি শুনিছানে, কৰ্মৰ ফল পাবা। কিন্তু মই কেতিয়াবা গীতাত ক'লোনে যে মই তোমাক শাস্তি দিওঁ? নাই, মই শাস্তি নিদিওঁ। মই কেৱল সত্য দেখুৱাওঁ। কৰ্মে নাপিতে, না ভয় দেখুৱায়, না ধমকায়। কৰ্ম কেৱল ফল হৈ ঘূৰি আহে। কৰ্ম এটা শক্তি বন্ধু। তুমি যি ভাৱনাৰে কাম কৰিবা, সেই ভাৱনাই জীৱনত ঘূৰি আহিব। যদি তুমি খঙেৰে কথা কবা, খং ঘূৰি আহিব। যদি তুমি লোভেৰে কাম কৰিবা, সদায় অভাৱ অনুভৱ কৰিবা। যদি তুমি ভয়েৰে সিদ্ধান্ত ল'ব, ভৱিষ্যতেও ভয় জন্ম দিব। আৰু যদি তুমি প্ৰেমেৰে কাম কৰিবা, জীৱনে তোমাক প্ৰেমেই উভতাই দিব। কৰ্মৰ ফল বাহিৰৰ পৰা নাহে। কৰ্মৰ ফল তোমাৰ ভিতৰৰ পৰা উত্থান হয়। তুমি প্ৰায় ঈশ্বৰক সোধা, মই কাকো দোষ নিদিলো, তেন্তে মোৰ লগত এইবোৰ কিয় ঘটিল? কাৰণ কৰ্ম কেৱল এই জন্মৰ নহয়, কৰ্মস্মৃতিৰ দৰে। তুমি পাহৰি গলেও ই তোমাৰ ভিতৰত অংকিত হৈ থাকে। যেতিয়া তুমি বুজিবা যে জীৱন এখন কিতাপ আৰু জন্মবোৰ তাৰ অধ্যায়, তেতিয়া তুমি কেতিয়াও নুচুঠিবা মোৰ লগতেই কিয়। কৰ্ম তিনিটা প্ৰকাৰৰ বন্ধু। প্ৰথম, সঞ্চিত কৰ্ম। বহু জন্মৰ সংগ্ৰহ কৰা কৰ্ম। ভাল বেয়া সকলো শক্তিৰূপে জমা থাকে। দ্বিতীয়, প্ৰাৰব্ধ কৰ্ম। এই জন্মত যি তুমি অনুভৱ কৰি আছা, সেয়া আগৰ কৰ্মৰ ফল। সেইবাবে কোৱা হৈছিল, কৰ্ম কৰা, ফলৰ চিন্তা নকৰা। কাৰণ চিন্তাই কৰ্মৰ বোজা আৰু বঢ়ায়। জীৱন সলনি হয় যেতিয়া তুমি কৰ্মক পূজা বুলি গণ্য কৰা। যেতিয়া তুমি কামত নিজকে সম্পূৰ্ণভাৱে বিলাই দিয়া। যেতিয়া ফল মোৰ চৰণত সমৰ্পণ কৰা। তেতিয়া কৰ্মবন্ধন নহ'ব, কৰ্মেই তোমাৰ মুক্তি হ'ব।